Hello students, in the last video we learned about average speed, average velocity, then instantaneous velocity, instantaneous speed, etc. And we also solved some problems. And today's video we're going to learn about acceleration. So acceleration of অসমীয়াত কি বুলি কয় ত্বৰণ বুলি কয় So this is not a new quantity for you. Etu tumalogor karone kono notun bostu nohoy. You have already learned and you have solved many problems when you were in class 9. Jetia tumi class 9 ot asila jetia acceleration er bikhoye porhisa logote yar problem o korisa. Tothabito okon monot pelai diso karon jehetu 2 bochor hoy goise tumaloge hoyto pahori goisa. প্রথমত acceleration মানে কি গাড়ী এখনৰ যদি বা যিকোনো বস্তু এটাৰ যদি ভেলোসিটি বাঢ়ি গৈ থাকে স্পিড যদি বাঢ়ি গৈ থাকে তেতিয়া আমি বস্তুটো এক্সেলাৰেট হোৱা বুলি কওঁ সেই কাৰণে সোৱা আমাৰ গাড়ীৰ যেটো এক্সেলাৰেটৰ থাকে তাৰ কাম কি হয় এক্সেলাৰেটৰত যেতিয়া প্ৰেছ কৰা হয় তেতিয়া কি হয় গাড়ীৰ স্পিড বাঢ়ে হয় না সেই কাৰণে হেতু বস্তুৰ নাম এক্সেলাৰেটৰ কাৰণ হি কি কৰে গাড়ীটোক এক্সেলাৰেট কৰে গাড়ীটোক ত্বৰিত কৰে ফাইন আৰু ইয়াৰ ম্যাথমেটিক্যাল ফৰ্মুলা তোমালোকৰ মনত আছে না ইয়াৰ ম্যাথমেটিক্যাল ডেফিনিশন কি আছিল এক্সেলাৰেশনৰ ইয়াৰ ম্যাথমেটিক্যাল ডেফিনিশন আছিল দা ৰেট অফ চেঞ্জ অফ ভেলোসিটি ইজ নন এজ এক্সেলাৰেশন অসমীয়াত কি আছিল যে বেগৰ পৰিৱৰ্তনৰ হাৰকে কি বুলি কয় ত্বৰণ বুলি কয় ইয়াতে তোমালোকে যে এটা শব্দ পোৱা ৰেট বা অসমীয়াত যেটো হাৰ পাইছিলা এটো হাৰ মানে হিটো হাৰ নহয় যেটো ডিঙিত পিন্ধা হয় এই নেকলেস হেটো হাৰ নহয় বুজিছানে তো হার বুলি কওতে মোর এটা লাইন মনত পড়ি যায় এটো হল এক কলু লেখি এক কলু দেখি হাদৈ কওতে উলাল হারডাল এতিয়া হে ফৰিঙৰ মৰণৰ পাল কোনোবাই কব পাৰিবা না কোনোবাই জানা না এই লাইনটো মই কৰপৰা কৈছো ওকে কমেন্টত জনাবা যে এই যেটো কথা মই কলো যে এক কলু লেখি এক কলু দেখি হাদৈ কওতে উলাল হারডাল এতিয়া হে ফৰিঙৰ মৰণৰ পাল এই লাইনটো ক'ত আছে হয়না তোমালোকে হৰুতে যদি পঢ়িছিলা কিতাপখনৰ নাম মই নকও কিতাপখনৰ নাম তোমালোকে কবা এটো এটা সাধু কথাত আছিল বাৰু যে নহক এটো কিন্তু হেতু হার নহয় এই হাৰটোৱে কি বুজাই ইয়াৰ ইংলিশটো হল ৰেট এই হাৰটোৱে কি বুজাই যদি মই কও যে ৰেট অফ চেঞ্জ অফ ভেলোসিটি বা ৰেট অফ চেঞ্জ অফ ডিসটেন্স ৰেট অফ চেঞ্জ অফ পজিশন ৰেট বুলি কোৱাৰ লগে লগে কি হ'ব তুমি যেটো বস্তু ৰেট উলিয়াব যেটো বস্তু ৰেটৰ কথা তুমি কোৱা হেতু বস্তুক আমি টাইমেৰে ডিভাইড কৰিব লাগিব ফৰ এক্সাম্পল ইয়াত আমি এক্সেলাৰেশনৰ কথা কি বুলি কৈছো ওকে ৰেট অফ চেঞ্জ অফ ভেলোসিটি আৰু চেঞ্জ মানে কি হোৱাট ইজ চেঞ্জ চেঞ্জ মানে হল ডিফাৰেন্স ফাইনাল মাইনাস ইনিশিয়াল তো প্ৰথমত আমি কি লিখিম চেঞ্জ অফ ভেলোসিটি তো ফাইনাল ভেলোসিটি যদি v2 হয় ইনিশিয়াল ভেলোসিটি যদি v1 হয় তেনেহলে আমাৰ চেঞ্জ অফ ভেলোসিটি মানে কি v1 by v2 আৰু যেতিয়া তুমি ৰেট অফ চেঞ্জ উলিয়াব লাগিব ইয়াৰ সিম্পল মিনিংটো হল যে এই চেঞ্জখিনি হওতে যিমানখিনি টাইম লাগিছে সেই টাইমটোৰে আমি কোৱান্টিটিটো ডিভাইড কৰি দিলে হেতু কি বুলি কোৱা হয় ৰেট বুলি কোৱা হয় এতিয়া যদি কোৱা হয় যে কাৰোবাৰ ৰেট অফ চেঞ্জ অফ কি বুলি কম ধৰা এংগাৰ হয়নে খঙৰ ৰেট অফ চেঞ্জ এটা প্ৰ্যাকটিক্যালি উলিয়াব নোৱাৰি জাস্ট এটা এক্সাম্পল দিছো তেনেহলে তুমি কি কৰিব লাগিব ধৰা ৰাতিপুৱা তোমাৰ খং উঠিছিল তাৰ পিছত আধা ঘণ্টাৰ পিছত খং বাঢ়ি বাঢ়ি ধৰা ৰাতিপুৱা তোমাৰ খং আছিল a1 ধৰা 7টা বজাত তো t1 টাইমত খং কিমান আছিল a1 7:15 তোমাৰ আৰু খং বেছিকে উঠিল উঠি খং কিমান হৈ গল t2 আৰু t এটো হল 7টা বজা এটো কিমান 7:15 তেনেহলে তোমাৰ ৰেট অফ চেঞ্জ অফ খং কেনেকৈ উলিয়াবা ফাইনাল খং মাইনাস ইনিশিয়াল খং ডিভাইডেড বাই টাইম ইন্টারভেল সো ইয়াতে টাইম ইন্টারভেল তুমি কি লিখিব পাৰা t2 minus t1 তাবে ইয়াক আমি del a by del t বুলি ক'ব পাৰো কাৰণ del এৰ আমি সদায় কি বুজাও চেঞ্জ বুজাও
হয় না তেনেহলে ৰেট শব্দটো যদি কৰবাত পোৱা এতিয়া তাৰো একো ডাউট নহয় যদি কৰবাত কয় ৰেট অফ চেঞ্জ অফ মোমেন্টাম তাৰ মানে কি বুজি পাম ফাইনাল মোমেন্টাম মাইনাস ইনিশিয়াল মোমেন্টাম ডিভাইডেড বাই হেই চেঞ্জখিনি হওঁতে যেটো টাইম লাগিছিল দ্যাট টাইম ওকে সো ৰেট অফ চেঞ্জ এই শব্দটো বহুত জায়গাত পাবা আৰু যতেই তোমালোকে পাবা তাতেই এইখিনি কনসেপ্ট ইউজ কৰি দিবা ফাইন এতিয়া আমি খং ৰাগ সব এৰি কেনে আমি ফোকাস কৰো কত এইবিলাক হাদু কথা সব এতিয়া শেষ এতিয়া আমি ফোকাস কৰো আমাৰ একচুয়াল আলোচনা যেটো হল এক্সেলাৰেশন ফাইন লেটস স্টার্ট এক্সেলাৰেশনক আমি কি আখৰেৰে বুজাম এ আখৰেৰে বুজাম তো এভাৰেজ এক্সেলাৰেশন ইজ ইকুয়াল টু কিমান হ'ব ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি ডিভাইডেড বাই ফাইনাল টাইম মাইনাস ইনিশিয়াল টাইম or delta v by delta t তোমালোকৰ বহুতৰ এই টাইম ইন্টাৰভেল আৰু টাইম এতিয়াও কনসেপ্টটো ক্লিয়াৰ হোৱা নাই যদি কয় যে গাড়ী এখন ইয়াৰ পৰা তালৈকে যাওঁতে 5 মিনিট লাগিছে তাৰ পৰা তালৈকে যাওঁতে 6 মিনিট লাগিছে ইয়াতে কত আমি টাইমৰ কথা কোৱা নাই we are actually talking about time interval যেটো টাইম আমাৰ প্ৰয়োজন হয় কিবা এটা কৰোতে that is always time interval কিবা এটা কাম কৰোতে আমাক যিখিনি সময়ৰ প্ৰয়োজন হয় সেইখিনি সময় টাইম নহয় সেইখিনি হল টাইম ইন্টাৰভেল টাইম কোনটো যে তুমি 9টাত ক্লাস এটা স্টার্ট হ'ব সেই 9টাটো হল টাইম ক্লাসটো আধা ঘন্টা টাইমৰ কাৰণে হ'ব সেই টাইমটো হল টাইম ইন্টাৰভেল গতিকে এটো কনফিউজ নহবা কোৱেশ্চনত যিমান টাইম দিয়া থাকে যে 5 মিনিটত গাড়ী গল 6 মিনিট প্ৰয়োজন হল সেইবিলাক সব টাইম ইন্টাৰভেল আৰু যদি এটা পাৰ্টিকুলাৰ টাইমত কিবা উলিয়াব দিয়ে দুটা টাইমৰ মাজত তোমাক কিবা উলিয়াব দিয়ে সেইবিলাক হ'ব আমাৰ টাইম আৰু সেইবিলাকতহে আমি t2 t1 সেই বস্তুটো ইউজ কৰিব লাগিব আদাৰৱাইজ আমি যেটো আমাক টাইম দিয়া থাকিব that time we will use fine okay so এটো হল আমাৰ কি এভাৰেজ এক্সেলাৰেশন আৰু যদি আমি ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন উলিয়াব বিচাৰো ওকে ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন এতিয়া আৰু মই বাৰে ক'ব লাগিব নে কি কৰিব লাগিব ক'ব নালাগে you have already known যে ইনস্ট্যান্টেনিয়াস উলিয়াৰ লগে লগে ইয়াতে কি ল'ব লাগিব লিমিট so limit delta t tends to 0 delta v by delta t আৰু লিমিট লোৱাৰ লগে লগে what happens to this equation that delta becomes t আৰু এটো এটা হৈ যায় ডিফাৰেন্সিয়েশন গতিকে আমি কি দেখা পালো যে ভেলোসিটিক যদি আমি উইথ ৰেসপেক্ট টু টাইম ডিফাৰেন্সিয়েট কৰো আমি যেটো বস্তু পাও that বস্তু is called as acceleration this is not a বস্তু this is called a quantity okay fine so আমি এটো বুজি পালো now let us solve a very simple problem তাৰ আগতে এটা কথা acceleration পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে সোৱা যদি ফাইনাল ভেলোসিটি বেছি হয় ইনিশিয়াল ভেলোসিটিতকে তাৰ মানে কি গাড়ীখনৰ স্পিড যদি বাঢ়ি থাকে স্পিড বাঢ়ি থাকিলে কি হ'ব ফাইনাল ভেলোসিটি ইনিশিয়াল ভেলোসিটিতকে বেছি হ'ব তো এটো যদি বেছি এটো যদি সৰু হয় এই কোয়ান্টিটিটো কি হ'ব পজিটিভ নে নেগেটিভ পজিটিভ হ'ব ডাঙৰৰ পৰা সৰু বাদ দিলে সদায় কি হয় পজিটিভ হয় তো এর ভ্যালু যদি পজিটিভ হয় আমি কি দেখা পালো v2 ডাঙৰ হয় v1 তকে তাৰ মানে গাড়ীখনৰ স্পিড কি হৈ আছে বাঢ়ি আছে আৰু তেতিয়া আমি গাড়ীখন কি কৰা বুলি কম এক্সেলাৰেট কৰা বুলি আমি কম আৰু যদি v2 সৰু v1 তকে যদি v2 সৰু হয় তাৰ মানে গাড়ীখন তুমি যদি ব্ৰেক মাৰি দিয়া তেতিয়া গাড়ীখনৰ স্পিড কি হ'ব কমিব স্পিড যদি কমি থাকে ফাইনাল ভেলোসিটিতকে ইনিশিয়াল ভেলোসিটি কি থাকিব বেছি থাকিব ফাইনাল ভেলোসিটি কম ইনিশিয়াল ভেলোসিটি বেছি so কম minus বেছি সৰু minus ডাঙৰ if you subtract a larger number from a smaller number this quantity will become what negative সৰু নাম্বাৰৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিলে নেগেটিভ ওলাব তেতিয়া আমাৰ এক্সেলাৰেশন কি হ'ব নেগেটিভ হ'ব আৰু তাক আমি তেতিয়া আমি কি বুলি কম ডিসেলাৰেট বুলি কম সেই এক্সেলাৰেশনটোৰ বিশেষ নাম দিয়া হ'ব ডিসেলাৰেশন মানে কি নেগেটিভ এক্সেলাৰেশনক আমি কি বুলি কম ডিসেলাৰেশন যাক অসমীয়াত কি বুলি কোৱা হৈছিল মন্থৰণ আৰু ডিসেলাৰেশনৰ আৰু এটা নাম আছে ৰিটাৰ্ডেশন বুলিও কোৱা হয় ৰিটাৰ্ডেশন okay so we will use this both terms to represent মন্থৰণ নেগেটিভ এক্সেলাৰেশন প্ৰ্যাকটিক্যালি কি বুজি পাবা এক্সেলাৰেশন নেগেটিভ হোৱা মানে কি গাড়ীখন ব্ৰেক মাৰিছে স্পিড কমি গৈ আছে আৰু যদি এক্সেলাৰেট হৈ থাকে যদি এক্সেলাৰেশনৰ ভ্যালু পজিটিভ আহে যদি এৰ ভ্যালু পজিটিভ আহে তাৰ মানে তুমি কি বুজি পাবা the car is accelerated the speed of the car is increasing গাড়ীখনৰ স্পিড কি হৈ গৈ আছে বাঢ়ি গৈ আছে ওকে সো এতিয়া আমি প্ৰবলেম কৰো বুজাৰ কাৰণে সিম্পল প্ৰবলেম লৈছো যে গাড়ী এখনে ধৰা
20 বুলি লওঁ গাড়ী এখনে ধৰা 20 মিটাৰ পাৰ সেকেন্ড স্পিডত মোশন স্টাৰ্ট কৰিছে আৰু গাড়ীখন ব্ৰেক কৰিছে আৰু 5 সেকেন্ড পিছত গাড়ীখনৰ স্পিড হৈ গল 5 মিটাৰ পাৰ সেকেন্ড কি হৈছিল 20 মিটাৰ পাৰ সেকেন্ডত গাড়ীখনে 20 মিটাৰ পাৰ সেকেন্ডত গাড়ী এখন গৈ আছিল a car was moving at a speed of 20 মিটাৰ পাৰ সেকেন্ড and suddenly the driver brake the car গাড়ীটো ব্ৰেক কৰিছে ব্ৰেক কৰাৰ ফলত তাৰ 5 সেকেন্ডত স্পিড কমি কমি কিমান হৈ গৈছে 5 মিটাৰ পাৰ সেকেন্ড আমাক উলিয়াব দিছে এভাৰেজ এক্সেলাৰেশন আৰু আমাক সুধিছে গাড়ীখন এক্সেলাৰেট হৈ আছে নে ৰিটাৰ্ডেড হৈ আছে ক্লিয়াৰলি ৰিটাৰ্ডেড হৈ আছে ভাই গাড়ীখন ব্ৰেক মাৰিছে স্পিড কমি গৈছে এটো ৰিটাৰ্ডেড হৈ আছে আমি দেখা পাইছো আৰু আমি ম্যাথমেটিক্যালি দেখাম উই উইল শো ম্যাথমেটিক্যালি দ্যাট দ্য কার ইজ রিয়েলি বিং রিটার্ডেড ওকে সো ইয়াতে তুমি v1 is equal to কিমান লিখিবা ইনিশিয়াল ভেলোসিটি 20 মিটার পার সেকেন্ড v2 is equal to কিমান লিখিবা 5 মিটার পার সেকেন্ড আৰু কিমান টাইমৰ প্ৰয়োজন হৈছে 5 সেকেন্ড তেনেহলে ডেল্টা v কিমান হ'ব v2 minus v1 v2 minus v1 মানে 5 minus 20 that is minus 15 meter per second তেনেহলে acceleration is equal to কিমান হ'ব acceleration is equal to হ'ব delta v minus 15 meter per second এতে ইউনিট লিখিব না লাগে লাস্ট লিখিলে হ'ব divided by এইখিনি ঘটনা ঘটুতে কিমানখিনি টাইম লৈছে 5 সেকেন্ড so it will be minus 3 meter per second square তো এটো এনেকৈ লিখিব পাৰি ওকে তোমালোকে জানাই এক্সেলাৰেশনৰ এইটো ইউনিট বুলি তো এই মাইনাস সাইনটোৱে কি বুজাই আছে the car is what being retarded the car is decelerating কারটোৰ এক্সেলাৰেশন হোৱা নাই ডিসেলাৰেশন হৈছে অংকটো নিশ্চয় বুজি পাইছা আৰু এটা প্ৰবলেম কৰো নেক্সট কোৱেশ্চনত কি কৰিছে velocity functional formত দিয়া আছে ধৰা কোৱেশ্চনটো কৈছে the velocity of a body is given by v equal to set t cube plus 2t square minus 1 আৰু কৈছে velocity unit meter per second আৰু timer unit second আৰু আমাক সুধিছে নাম্বার 1 সুধিছে average acceleration উলিয়াব লাগে between t equal to 1 second and t equal to 3 second t equal to 1 second আৰু t equal to 3 second ত কি উলিয়াব দিছে এভাৰেজ এক্সেলাৰেশন আৰু এটা কোৱেশ্চন সুধিছে যে ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন উলিওয়া তো এনেকে শর্টকাট লিখিব পাৰি ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন উলিওয়া at t equal to say 4 second কেনেকে সলভ কৰিম মই কৰি দিব লাগিব না তোমালোকে পাৰিবা ওকে কৰি দিছো বাৰু তোমালোকে পাৰিবা তথাপি কৰি দিছো তো প্ৰথমতে আমি প্ৰথম কোৱেশ্চনটোত t1 1 second দিয়া আছে আৰু t2 কিমান দিয়া আছে 3 second তেনেহলে v1 কিমান হ'ব এইটো এক্সপ্ৰেছনত আমি t ৰ জায়গাত কিমান বহাব লাগিব 1 বহাব লাগিব 1 বহালে হৈ যাব 1 কিউব প্লাস 2 into 1 square minus 1 তো 1 plus 2 minus 1 equal to 2 meter per second আৰু t equal to 3 সেকেন্ডত কিমান হ'ব এটো আমি v2 বুলি লিখিম এটো আমাৰ হৈ যাব t কিউব মানে 3 কিউব প্লাস 2 into 3 square minus 1 3 কিউব মানে 27 plus 18 minus 1 so এটো কিমান হৈ যাব 27 plus 17 27 plus 17 okay 44 meter per second squared বুঝি পাইছা একোটো ভুল হোৱা নাই ভুল হ'ব না লাগে তেনেহলে এভাৰেজ এক্সেলাৰেশন কিমান হ'ব v2 minus v1 divided by t2 minus t1 so v2 44 minus 2 divided by 3 minus 1 so 42 divided by 2 তার মানে হৈ যাব 21 meter per second square এটো হ'ব আমাৰ কি এ কোৱেশ্চনটোৰ আনসাৰ কোৱেশ্চন বি ত আমাক কি কৈছিলে যে ফাইন্ড ইনস্ট্যান্টেনিয়াস acceleration at t equal to 4 second তো ইনস্ট্যান্টেনিয়াস বুলি কোৱাৰ লগে লগে we have to use
this formula dv by dt. এটো কি হ'ব সোয়া t কিউবক ওকে প্রথমতে লিখি লও ভিৰ জায়গা তুমি এটো লিখা t কিউব প্লাস 2 t স্কয়ার মাইনাস 1 তেনে হলে এটো কিমান হ'ব 3 t স্কয়ার প্লাস 4 t আর এটো তো 0 হয়ে যাব কিন্তু আমাক অ্যাক্সেলারেশন উলিয়াব দিছে at t = 4 সেকেন্ড is equal to কিমান হ'ব 3 into 4 square plus 4 into 4 that means 3 into 16 plus 16 তার মানে এটো হয়ে যাব 64 মিটার পার সেকেন্ড হয় না তিনটা ইয়াতে হল তিনটা ষোল্ল ইয়াতে এটা ষোল্ল টোটাল চাৰিটা ষোল্ল আছে চাৰিটা ষোল্ল কিমান হয় 64 হয় ফাইন সো এটো আছিল এই দুটা প্রবলেম লাস্টত আমি এই কোশ্চেনটো কৰিব বিচাৰিছো এটো প্ৰায় এক্সামত আহে This question has been asked in exam several times. The slope of velocity, show that the slope of velocity of, okay, sorry, okay. Last time I question to koribo bisarisu. So this question has been asked in exam several times. The question is, show that the slope of velocity time graph for a uniformly accelerated motion indicates acceleration. So প্রথমতে এটা শব্দ পাইছা uniformly accelerated motion, which means that acceleration is constant. And when acceleration is constant, then velocity time graph becomes like this. At a straight line hoy. Right? Uniformly acceleration motion or karone velocity time graph ki hoy? Ki hoy? Straight line hoy. Fine. Etia hudise এই গ্রাফৰ যেটো স্লোপ আছে স্লোপে কি বুজাবো অ্যাক্সেলারেশন বুজাবো আর স্লোপ কি হয় আমি লাস্ট ক্লাসত কৰিছো তো আমি ধৰিলো যে এইটো টাইম t1 আৰু এইটো টাইম t2 সো ab ধৰা আমাৰ গ্রাফ এইটো হল b বুলি কলো নহয় b তো আছে এইটো c এইটো d আৰু ইয়াতে মই এটা লাইন টানিলো ইয়াক e বুলি কলো ইয়াক f বুলি কও ইয়াক g বুলি কও So আমি ধৰিলো t1 ত ভেলোসিটি v1 আৰু t2 ত ভেলোসিটি v2 তো t1 ত ভেলোসিটি পাবৰ কাৰ ভেলোসিটি কোনটো লেংথে বুজাব এইটো লেংথে আৰু t2 ৰ ভেলোসিটি এইটো লেংথে বুজাব আৰু এইটো যদি অৰিজিন হয় তো আমি কি কি লিখিব পাৰিম OG = t1 OF = t2 then CG = v1 then okay দেখা হৈছে না সরি then DF is equal to v2 আৰু এইটো এংগল যদি থিটা হয় তেনে হলে স্লোপ অফ দা কার্ভ তুমি কি লিখিব পাৰিবা স্লোপ অফ AB is equal to কি লিখিব পাৰিবা tan theta and again what is tan theta is nothing but DE by CE exactly আগৰটো নিচিনাই তোমালোকে নিজে চেষ্টা কৰিব পাৰা এইটো is equal to কিমান আহিব সোৱা DE মানে কি লিখিব পাৰিবা DF minus EF okay DF minus EF আৰু C এর জায়গা তুমি কি লিখিব পাৰিবা FG okay এতিয়া সো আৰু এটা লাইন DF minus EF আৰু CG কি সমান আৰু FG মানে কি হ'ব সো FG মানে লিখিব পাৰিবা OF minus OG অকমান স্পিডত কৈ আছো যেহেতু এনেকুৱা প্ৰবলেম আমি লাস্ট ভিডিওত কৰিছো is equal to কিমান হ'ব সোৱা DF মানে হল v2 then CG মানে হল v1 OF মানে হল t2 আৰু OG মানে হল t1 v2 minus v1 divided by t2 minus t1 মানে কি acceleration তো আমি ফাইনালি কি দেখুৱালো সোৱা the slope of the velocity time graph is equal to acceleration of the body. So this is all for today's video. Thank you for watching and listening to me.